পবিত্ৰ জিলহজ মাহ আৰম্ভ হৈ গ'ল এই জিলহজ মাহৰ প্ৰথম 10 দিন কেইটামান আমল যদি সঠিক মতে আপুনি কৰিব পাৰে কপাল খুলি যাব আপুনি কুরবানী নকৰিও কুরবানীৰ সওয়াব আপুনি পাই যাব আল্লাহ ৰব্বুল আলামিন আপোনাৰ জীৱন পৰিৱৰ্তন কৰি দিব আপোনাৰ দুআসমূহ কবুল কৰিব মনৰ আশা পূৰণ কৰিব কি আমল আপুনি কৰিব লাগিব মই ধুনিয়াকৈ আমলখিনি কৈ দিম এই জিলহজ মাহৰ প্ৰথম 10 দিন আপুনি চুলি নখ কাটিব পাৰিবনে নাই হাঁহ কুকুৰা জবেহ কৰিব পাৰিবনে নাই এইখিনি মাসলা লগে লগে কৈ দিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল এই 10 দিনৰ ইমানেই ফজিলত হয় আল্লাহ ৰব্বুল আলামিন এই 10 দিনৰ আমল ইমানেই পছন্দ কৰে যাৰ কাৰণে আল্লাহ তাআলা নিজে কুরআনে কারিমত এই 10 দিনৰ জিলহজ মাহৰ 10 দিনৰ কসম কৰি আল্লাহ তাআলা বান্দা কৈ আছে বিসমিল্লাহিৰ রহমানির রহিম ওয়াল ফজর ওয়ালায়ালিন আশর ওয়াশ-শাফঈ ওয়াল ওয়াতর ওয়াল লাইলি ইযা ইয়াসর আল্লাহ রব্বুল আলামিন চাৰিটা বস্তুৰ কসম কৰি কৈ আছে ওয়াল ফজর পুৱতিৰ কসম ঈদৰ ৰাতিপুৱাৰ ফজৰৰ ওয়াক্তৰ কসম ওয়ালায়ালিন আশর আৰু জিলহজ মাহৰ প্ৰথম 10 ৰাতিৰ কসম আল্লাহ ৰব্বুল আলামিন কসম কৰি কোৱাৰ কোনো প্ৰয়োজন নাছিল কিন্তু বান্দাক বুজাবলৈ আল্লাহ তাআলাই নিজে যেতিয়া কোনো এটা বিষয়ত কসম কৰি কয় নিশ্চয় সেই বিষয়টো বহুত গুৰুত্বপূৰ্ণ বহুত ফজিলতপূৰ্ণ হয় আমি বুজিব লাগিব গৱেষণা কৰিব লাগিব আল্লাহ ৰব্বুল আলামিন কিয় কসম কৰিলে আল্লাহ তাআলাই কসম নকৰিও আমাক বুজাব পাৰিলেহেঁতেন কিন্তু কসম কিয় কৰিলে নিশ্চয় এই 10টা দিন বহুত ফজিলতপূৰ্ণ হয় জিলহজ মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে এই 10টা দিন বহুত ফজিলতপূৰ্ণ হয় যদি এই 10 দিন সঠিকভাৱে কিছুমান আমল আপুনি কৰিব পাৰে কপাল খুলি যাব দুআসমূহ কবুল হ'ব মনৰ আশাবোৰ আল্লাহ ৰব্বুল আলামিন পূৰণ কৰি দিব এই 10 দিনৰ ইবাদত আল্লাহ তাআলাই বহুত পছন্দ কৰে আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হাদিস শরীফত এই দৰে ইরশাদ কৰে মা মিন আইয়ামিন আমালিস সালিহ ফিহা আহাব্বা ইলাল্লাহি মিন হাযিহিল আইয়াম يعني العشر الأوائل من ذي الحجة سبحان الله আল্লাহ রব্বুল আলামিনৰ ওচৰত আটাইতকৈ ফজিলতপূৰ্ণ ইবাদত হৈছে জিলহজ মাহৰ এই 10 দিনৰ ইবাদত আল্লাহ ৰব্বুল আলামিনৰ ওচৰত ইমানেই ফজিলতপূৰ্ণ হয় ইমানেই পছন্দনীয় এই 10 দিনৰ ইবাদত যে ইয়াৰ বাহিৰে যিমান দিন আছে সকলো দিনতকৈ শ্ৰেষ্ঠ হৈছে এই 10টা দিনৰ ইবাদত আল্লাহ ৰব্বুল আলামিন বহুত পছন্দ কৰে বহুত ভাল পায় আমি কি ইবাদত কৰিব লাগিব এই 10 দিন আমি কি ইবাদত কৰিলে আমি আল্লাহ তাআলাৰ কুরব হাসিল কৰিব পাৰিম আল্লাহৰ পছন্দনীয় বান্দা হ'ব পাৰিম কি আমল কৰি আপুনি কুরবানী নকৰিলেও কুরবানীৰ সওয়াব আপুনি পাই যাব আল্লাহ ৰব্বুল আলামিন আপোনাক কুরবানীৰ সওয়াব দান কৰিব আপোনাৰ যদি সামৰ্থ্য আছে আপুনি নিশ্চয় কুরবানী কৰিব কুরবানী যদি আপোনাৰ ওপৰত ওয়াজিব হৈছে আপুনি নিশ্চয় কুরবানী কৰিব কুরবানী কৰিলেও এইখিনি আমল কৰিব যদি আপোনাৰ সামৰ্থ্য নাই আল্লাহ ৰব্বুল আলামিন ধন সম্পত্তি আপোনাক দিয়া নাই এইখিনি আমল আপুনি সঠিক মতে কৰক আল্লাহ রব্বুল আলামিন আপোনাক কুরবানী কৰাৰ সওয়াব দান কৰিব সুবহানাল্লাহি বিহামদিহি মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এক নম্বৰ যেটো আমল হযরত উম্মে সালমা রাদিয়াল্লাহু আনহাৰ পৰা ৰিৱায়াত হয় জামিউত তিৰমিজিৰ 1523 নম্বৰ হাদিস হয় আন উম্মে সালমা রাদিয়াল্লাহু আনহা আনিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম قال من راى هلال ذي الحجه واراد ان يضحي فلا ياخذن من شعره او كما قال صلى الله تعالى عليه وسلم হযরত উম্মে সালমা রাদিয়াল্লাহু আনহাৰ পৰা ৰিৱায়াত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় যেতিয়া জিলহজ মাহৰ জুন উঠি যায় জিলহজ মাহৰ জুন দেখিলে আৰু কুরবানী ইৰাদা কৰিলে তেও যেন চুলি নাকাটে তেও যেন নখ নাকাটে সুবহানাল্লাহ জিলহজ মাহৰ জুন দেখাৰ লগে লগে চুলি নখ এইবোৰ কাটিব নালাগে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে জিলহজ মাহৰ জুন দেখাৰ লগে লগে তোমালোকে চুলি নখ দাড়ি নোম একো নাকাটিবা জিলহজ মাহ আৰম্ভ হোৱাৰ আগতেই আমি নখ চুলিবোৰ আগতেই কাটিব লাগে ইয়াতে মাসলাটো হল যে আমি যদি জিলহজ মাহত নখ চুলি কাটো তেন্তে আমাৰ গুনাহ হ'ব নেকি দুররে মুখতার হাশা ইবনে আবিদিনত লিখিছে জিলহজ মাহৰ প্ৰথম 10 দিন চুলি নখ না কাটা মুস্তাহাব আমল হয় আপুনি কুরবানী দিয়ক বা নিদিয়ক কুরবানী দিয়া জনৰো একেই কানুন কুরবানী নিদিয়া জনৰো একেই কানুন জিলহজ মাহৰ এই 10 দিন চুলি নখ না কাটাটো হৈছে মুস্তাহাব আমল বহুত সওয়াব আছে আপোনাৰ জিলহজ মাহ আৰম্ভ হোৱাৰ আগতেই আপুনি চুলি নখ কাটি বগলৰ নোম নাভিৰ তলৰ নোম জিলহজ মাহ আৰম্ভ হোৱাৰ আগতেই আপুনি এখিনি পৰিষ্কাৰ কৰি ল'ব লাগে পৰিষ্কাৰ কৰি যদি লয় আল্লাহ ৰাব্বুল আলামিন আপোনাক বহুত সওয়াব দান কৰিব আপুনি যদি কুরবানী দিবও নোৱাৰে কুরবানীৰ যদি সামৰ্থ্য আছে আপুনি অৱশ্যই
কুরবানি দিব লাগিব কুরবানি যদি ওয়াজিব হয় নিশ্চয় কুরবানি দিব লাগিব নহলে আপুনি গুনাহগার হব আৰু যদি আপোনাৰ সামৰ্থ্য নাই টকা পয়সা আল্লাহ তাআলাই দিয়া নাই আপুনি এই আমল যদি কৰে আল্লাহ রাব্বুল আলামিন আপোনাক কুরবানি কৰাৰ সওয়াব দান কৰিব সুবহানাল্লাহ কিন্তু যদি জিলহজ মাহ আৰম্ভ হোৱাৰ আগতে আপুনি পাহৰি গৈছিল নখ চুলি কাটা বগলৰ নোম কাটা আপুনি যদি পাহৰি গৈছিল আৰু জিলহজ মাহ আৰম্ভ হৈ গলে এতিয়া নখ দীঘল হৈছে চুলি দীঘল হৈছে এতিয়া আপুনি কাটিবই লাগিব আপুনি কাটিব পাৰিব জায়েজ আছে কোনো অসুবিধা নাই না কাটিলে আগতে যদি পরিষ্কার কৰি লয় আৰু এই 10টা দিন চুলি নখ বগলৰ নোম এইবোৰ যদি এই 10টা দিন না কাটে এটা মুস্তাহাব আমল হয় কুরবানি দিয়া জনৰো আৰু নিদিয়া জনৰো একেই কথা সকলোৱে সওয়াব পাব যদি এই মুস্তাহাবৰ ওপৰত আমল কৰে এই আমল ওয়াজিব কিংবা তো ফরজ নহয় মুস্তাহাব আমল হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বহুত পছন্দ কৰিছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জিলহজ মাহ আৰম্ভ হোৱাৰ আগতে নখ চুলি কাটি পরিষ্কার হৈ গৈছিল আল্লাহ তাআলা পরিষ্কার পরিচ্ছন্নতা বহুত ভাল পায় ইন্নাল্লাহা ইউহিব্বুত তাওয়াবিন ওয়া ইউহিব্বুল মুতাতাহহিরিন নিশ্চয় আল্লাহ রাব্বুল আলামিন পরিষ্কার পরিচ্ছন্নতাকারী আৰু যিসকলে তওবা কৰে তেওঁলোকক অতি পছন্দ কৰে জিলহজ মাহ আৰম্ভ হোৱাৰ আগতে আপুনি আল্লাহৰ ইবাদতৰ কাৰণে এই 10টা দিন আল্লাহৰ ইবাদত কৰিবলৈ আপুনি জিলহজ মাহ আৰম্ভ হোৱাৰ আগতে নিজে পরিষ্কাৰ হৈ যাওক ইবাদত কৰাৰ কাৰণে আপুনি নিজকে তৈয়াৰী কৰক আল্লাহ রাব্বুল আলামিন দিন ও দুনিয়াত কামিয়াবি দান কৰিব দুআসমূহ কবুল কৰিব মনৰ আশাবোৰ পূৰণ কৰিব আল্লাহ রাব্বুল আলামিন কবুল কুরবানির সওয়াব আপোনাক দান কৰিব সুবহানাল্লাহি বিহামদিহি এক নম্বৰ আমল হৈছে জিলহজ মাহৰ এই 10 দিন নখ চুলি এইবোৰ না কাটা এয়া মুস্তাহাব আমল হয় দুই নম্বৰ যেটো আমল হযরত হাফসা রাদিয়াল্লাহু তাআলা আনহাৰ পৰা ৰিৱায়াত হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় জিলহজ মাহৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে যি ব্যক্তিয়ে রোজা ৰাখিব আল্লাহ রাব্বুল আলামিন প্ৰত্যেক রোজাৰ বদলা 1 বছৰৰ সওয়াব দান কৰিব সুবহানাল্লাহ এক এক রোজা রাখিলে এটা বছৰৰ সওয়াব 12 মাহৰ রোজা রাখাৰ সওয়াব আল্লাহ রাব্বুল আলামিন আপোনাৰ নামে আমলত দান কৰিব সুবহানাল্লাহি বিহামদি মই নিজৰ ফলৰ পৰা কোৱা নাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম চাৰিটা আমল কেতিয়াও এৰি দিয়া নাই এই চাৰিটা আমল বাজাবতা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই আমল কৰিছিল হেয়া হৈছে সিয়াম আশুরা ওয়াল আশরা ওয়া সালাসাতা আইয়ামিন মিন কুল্লি শাহরিন ওয়া রাকআতাইন ফিল গাদা আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই চাৰিটা আমল কেতিয়াও এৰি দিয়া নাই হেয়া হৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আশুরা রোজা রাখিছিল মুহররমৰ 10 তাৰিখৰ রোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰতি বছৰে ৰাখিছিল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আশুরা রোজা কেতিয়াও কাজা কৰা নাই দুই নম্বৰ যেটো আমল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰতি বছৰে কৰিছিল হেয়া হৈছে জিলহজ মাহৰ প্ৰথম 10 দিন জিলহজ মাহৰ প্ৰথম 10 দিন মানে হৈছে 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে এই 9 দিন ঈদৰ দিনটো রোজা ৰাখা হারাম হয় 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে এই 9টা রোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰতি বছৰে ৰাখিছিল এই 9টা রোজা যদি আপুনি ৰাখিব পাৰে এক এক রোজাৰ বদলা আল্লাহ রাব্বুল আলামিন 1 বছৰৰ সওয়াব আপোনাৰ নামে আমলত দান কৰিব সুবহানাল্লাহি বিহামদি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তৃতীয় নম্বৰ যেটো আমল কেতিয়াও এৰি দিয়া নাই হেয়া হৈছে ওয়া সালাসাতা আইয়ামিন মিন কুল্লি শাহরিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰতি মাহত তিনিটা কৈ রোজা আইয়ামে বিজল তিনিটা কৈ রোজা প্ৰতি মাহে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাখিছিল প্ৰতি মাহৰ 13 14 15 এই তিনিটা রোজা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্ৰতি মাহে মাহে ৰাখিছিল 4 নম্বৰ যেটো আমল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফজৰৰ 2 রাকাত সুন্নত নামাজ কেতিয়াও এৰি দিয়া নাই ফজৰৰ 2 রাকাত নামাজৰ বহুত ফজিলত বহুত গুৰুত্বপূৰ্ণ হয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই চাৰিটা আমল কেতিয়াও এৰি দিয়া নাই সেই কাৰণে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল জিলহজ মাহৰ এই 9টা রোজা আপুনি এৰি নিদিব বিশেষকৈ আপুনি আৰাফাৰ রোজাটো এৰি নিদিব আৰাফা হৈছে 9 জিলহজ্জা জিলহজ মাহৰ যেতিয়া 9 তাৰিখ হয় 9 তাৰিখৰ রোজাটো আপুনি এৰি নিদিব এই রোজা ৰাখিলে আল্লাহ রাব্বুল আলামিন আপোনাৰ 2 বছৰৰ গুনাহ মাফ কৰি দিব 1 বছৰ যোৱা বছৰৰ আৰু 1 বছৰ অহা বছৰৰ জীৱনৰ 2 বছৰৰ গুনাহ আল্লাহ রাব্বুল আলামিন মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব সেই কাৰণে আপুনি এই রোজা এৰি নিদিব আপুনি যদি 9টা রোজা ৰাখে তেন্তে তাৰ ভিতৰত আৰাফাৰ দিনটো তাতে থাকিল আৰু যদি গোটেইখিনি রোজা ৰাখিব নোৱাৰে কমসে কম আৰাফাৰ রোজাটো আপুনি ৰাখিব আৰাফাৰ রোজা বুলি ক'লে অকল এটা রোজা আপুনি নাৰাখিব 8 তাৰিখ আৰু 9 তাৰিখৰ রোজা ৰাখিব এটা কৈ রোজা ৰাখাটো মুকৰুহ হয় আপুনি দুটা রোজা কমসে কম ৰাখিব যদি পাৰে 9টা রোজা আপুনি ৰাখিব যদি নোৱাৰে কমসে কম দুটা রোজা আপুনি এৰি নিদিব এই দুটা রোজা ৰাখিলে আল্লাহ রাব্বুল আলামিন আপোনাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব আল্লাহ তাআলা আপোনাৰ দৰজাত বুলন্দ কৰি দিব আপুনি আল্লাহৰ পছন্দনীয় বান্দা হ'ব পাৰিব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আমি তৃতীয় নম্বৰত যেটো আমল এই মাহত বেছি বেছিকৈ কৰিব লাগিব এই জিলহজ মাহৰ এই 10 দিনৰ বেছি বেছিকৈ আমি তৃতীয় নম্বৰত যেটো আমল কৰিম হেয়া হৈছে আমি বেছি বেছিকৈ আল্লাহ তাআলাৰ জিকিৰ কৰিব লাগে বেছি
বেছিকৈ জিকিৰ কৰি থাকিলে আল্লাহ ৰব্বুল আলামিন আপোনাৰ অন্তৰত যিবোৰ গুনাহৰ কাৰণে ময়লা পৰি গৈছিল, যিবোৰ স্পট পৰি গৈছিল, আপুনি যেতিয়া জিকিৰ কৰি থাকিব, জিকিৰৰ দ্বাৰা আপোনাৰ অন্তৰৰ সেইবোৰ মামৰ, সেইবোৰ জংকাৰ এৰাই দিব, জংকাৰ পৰিষ্কাৰ কৰি আপোনাৰ অন্তৰ সাফ পৰিষ্কাৰ হৈ যাব। তেতিয়া আল্লাহ ৰব্বুল আলামিনৰ ইবাদত কৰিবলৈ আপোনাৰ মন যাব। মানুহ যেতিয়া গুনাহ কৰে, গুনাহ কৰাৰ লগে লগে তাৰ অন্তৰত এটা কোলা দাগ পৰি যায়, আকৌ যেতিয়া গুনাহ কৰে আৰু এটা দাগ পৰি যায়, এনেকৈ দাগ পৰি পৰি মানুহে গুনাহ কৰাৰ কাৰণে অন্তৰ কোলা পৰি যায়। তেতিয়া আৰু আল্লাহ ৰাসূলৰ কথা শুনিবলৈ ইচ্ছা নাযায়, কোৰআন হাদিছৰ কথা শুনিবলৈ ইচ্ছা নাযায়, দিনৰ কথা শুনিবলৈ ইচ্ছা নাযায়, নাচ গান ঢোল তাবলা সেইবোৰতে ইচ্ছা যায়, সেইবোৰ দুনিয়াদাৰীত আমি মগ্ন হৈ যাওঁ। সেইকাৰণে আমি যেতিয়া সকলোৱেতো গুনাহ কৰিব পাৰে, শয়তান মানুহৰ প্ৰকাশ্য দুশ্মন হয়, শয়তানে মানুহক প্ৰবঞ্চনাত পেলাই বিভিন্ন সময়ত বিভিন্ন গুনাহ কৰায়। কিন্তু আমি আল্লাহৰ ওচৰত তওবা কৰিব লাগিব। বেছি বেছিকৈ জিকিৰ কৰিলে অন্তৰ পৰিষ্কাৰ হৈ যায়। অন্তৰত যিবোৰ কোলা দাগ পৰি আছে, আমি যেতিয়া বেছি বেছিকৈ জিকিৰ কৰি থাকিম, সেই জিকিৰৰ বৰকতত আপোনাৰ অন্তৰৰ সেই কোলা দাগ মুচি যাব। আল্লাহ ৰব্বুল আলামিন অন্তৰ পৰিষ্কাৰ কৰি দিব। সেইকাৰণে আমি বেছি বেছিকৈ জিকিৰ কৰিব লাগে। লা ইলাহা ইল্লাল্লাহ, লা ইলাহা ইল্লাল্লাহ, বেছি বেছিকৈ লা ইলাহা ইল্লাল্লাহ জিকিৰ কৰিব। সুবহানাল্লাহ, সুবহানাল্লাহ বেছি বেছিকৈ পঢ়িব। আল্লাহু আকবার, আল্লাহু আকবার বেছি বেছিকৈ জিকিৰ কৰি থাকিব। যিমান জিকিৰ কৰিব পাৰে অন্তৰ পৰিষ্কাৰ হ'ব। ইস্তিগফাৰ, বেছি বেছিকৈ ইস্তিগফাৰ পঢ়িব। আল্লাহ ৰব্বুল আলামিন কোৰআনে কাৰিমত কয়, ফাকুল তুস্তাগফিৰু ৰাব্বাকুম ইন্নাহু কানা গফফাৰা ইউরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদুকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। আল্লাহু আকবার। যেতিয়া আপুনি বেছি বেছিকৈ ইস্তিগফাৰ পঢ়িব, আল্লাহ ৰব্বুল আলামিন আপোনাক 5টা পুৰস্কাৰ দান কৰিব। 1 নম্বৰত আপোনাৰ জীৱনৰ গুনাহবোৰ মাফ কৰি দিব। আল্লাহ তাআলা আপোনাক আসমানৰ পৰা গায়বীভাৱে আপোনাক ৰিজিক দান কৰিব। আপোনাৰ জীৱনত আয় উন্নতি হ'ব। আপোনাক আল্লাহ তাআলা ধন সম্পত্তিও দান কৰিব, সন্তান দান কৰিব। আল্লাহ তাআলাই আপোনাক আখিৰাতত জান্নাত দান কৰিব। এনেকৈ জান্নাত দান কৰিব যি জান্নাতৰ তলেদি নহৰ বৈ থাকে। সুবহানাল্লাহ। আল্লাহ তাআলাই দুনিয়া ও আখিৰাতত আপোনাক কামিয়াবি দান কৰিব। সেই কাৰণে আমি বেছি বেছিকৈ ইস্তিগফাৰ পঢ়িব লাগে। আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। বেছি বেছিকৈ ইস্তিগফাৰ আমি পঢ়িব লাগে। ইয়াৰ পিছত যদি সামৰ্থক আছে, আল্লাহ ৰব্বুল আলামিন যদি আপোনাক ধন সম্পত্তি দিছে, আপুনি যদি হজ কৰিব পাৰে, অৱশ্যই আপুনি হজ কৰিব। আল্লাহ ৰব্বুল আলামিন আপোনাক কামিয়াবি দান কৰিব। জীবন যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি আপোনাক নিষ্পাপ মাসুম কৰি দিব। আপুনি আল্লাহৰ ঘৰলৈ নিশ্চয় যাব যদি আপোনাৰ সামৰ্থক আছে, যদি টকা পইচা আছে। আল্লাহ তাআলা আমাক সকলোকে, সকলো মুমিন মুছলমানক আল্লাহৰ ঘৰৰ দিদাৰ কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহৰ ঘৰৰ তাৱাফ কৰাৰ তৌফিক দান কৰক। সকলোকে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ রোজা মুবারকৰ জিয়ারত কৰাৰ তৌফিক দান কৰক। সকলোৱে কওক আল্লাহুম্মা আমিন। আপুনি এই 10 দিন বেছি বেছিকৈ নফল ইবাদত কৰিব, বেছি বেছিকৈ নফল নামাজবোৰ পঢ়িব, সদকা খায়ৰাত কৰিব, গৰীব দুখীয়া সকলক বেছি বেছিকৈ সহায় কৰিব। আল্লাহ ৰব্বুল আলামিন আপোনাক দিন ও দুনিয়াত কামিয়াবি দান কৰিব। ইয়াৰ লগতে আপোনাৰ যদি সামৰ্থক আছে, আপুনি অৱশ্যই কুৰবানী কৰিব। যদি কুৰবানী ওয়াজিব হৈছে, আপুনি কুৰবানী কৰিবই লাগিব। যদি কুৰবানী নকৰে তেন্তে আপুনি গুনাহগাৰ হ'ব। আৰু যদি সামৰ্থক নাই, আল্লাহ ৰব্বুল আলামিন ধন সম্পত্তি দিয়া নাই, আহা বছৰ কুৰবানী কৰিম বুলি আপুনি নিয়ত কৰিব। বেছি বেছিকৈ এইখিনি ইবাদত কৰি থাকিব। ইয়াৰ লগতে আপুনি তাকবীৰত তাশৰিক পঢ়িব লাগিব। 9 জিলহজৰ পৰা আৰম্ভ কৰি, জিলহজ মাহৰ 9 তাৰিখৰ পৰা আৰম্ভ কৰি 13 জিলহজৰ আসৰৰ নামাজলৈকে প্ৰত্যেক ফৰজ নামাজৰ পিছত পুৰুষ মহিলা সকলোৱে তাকবীৰত তাশৰিক পঢ়িবই লাগিব। তাকবীৰত তাশৰিক এবাৰ প্ৰত্যেকজনে ফৰজ নামাজৰ পিছত এবাৰকৈ পঢ়িবই লাগিব। নপঢ়িলে গুনাহগাৰ হ'ব। তাকবীৰত তাশৰিক হ'ল আল্লাহু আকবার, আল্লাহু আকবার, লা ইলাহা ইল্লাল্লাহু, আল্লাহু আকবার, আল্লাহু আকবার, ওয়ালিল্লাহিল হামদ। প্ৰতিজন মুমিন মুছলমান পুৰুষ মহিলা সকলোৱে প্ৰত্যেক ফৰজ নামাজৰ পিছত এবাৰকৈ পঢ়াটো ওয়াজিব হয়। এবাৰে পঢ়িব, 3বাৰকৈ নপঢ়িব, এবাৰে পঢ়িব লাগে। পুৰুষসকলে বুলন্দ আৱাজেৰে পঢ়িব আৰু মহিলাসকলেও এনেকৈ পঢ়িব। অকল মনে মনে নহয়, এনেকৈ পঢ়িব যাতে মই নিজে শুনা পাওঁ, বা ঘৰৰ ভিতৰত যদি পঢ়ি আছো, ঘৰৰ ভিতৰত থকা মানুহবিলাকে শুনি পায়। বহুত বুলন্দ আৱাজেৰে মহিলাসকলে পঢ়িব নালাগে, বেগানা পুৰুষসকলে যাতে নুশুনে। মহিলা পুৰুষ সকলোৱে এই তাকবীৰত তাশৰিক পঢ়িবই লাগিব, নপঢ়িলে গুনাহগাৰ হ'ব। সদৌ শেষত এটা মাসলা আমি সকলোৱে ক্লিয়াৰ হৈ যাওঁ। বহুতেই কিন্তু কৈ থাকে জিলহজ মাহ যেতিয়া আৰম্ভ হৈ যায়, আমি যিসকলে কুৰবানী দিওঁ তেওঁলোকে হাঁহ চৰাই এইবোৰ হালাল কৰিব বোলে নোৱাৰি। যদি হালাল কৰা হয় তেতিয়া বোলে কুৰবানী নহয়। আচলতে কথাটো মিছা কথা হয়। জিলহজ মাহৰ 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে এই 9 দিন যিকোনো হালাল জানোৱাৰ আপুনি হালাল
কৰি খাব পাৰিব কুৰবানী নিয়ত কৰিলেও কুৰবানী নহয় কুৰবানী নিয়তটো কৰিবই নোৱাৰে আৰু কুৰবানী অকল সেই 3 দিন হ'ব 10 11 আৰু 12 এই 3 দিনহে কুৰবানী হ'ব কুৰবানী যিখিনি জানুৱাৰ কুৰবানী দিব লাগে আৰু যি কেইটা দিনৰ ভিতৰত দিব লাগে সেই কেইটা দিনত সেইখিনি বিশেষ জানুৱাৰহে আপুনি কুৰবানী নিয়ত কৰিলে কুৰবানী হ'ব আৰু ইয়াৰ বাহিৰে বেলেগ জানুৱাৰ আৰু হালাল জানুৱাৰ আপুনি হালাল কৰি খাব পাৰিব বিলকুল জায়েজ আছে তাতে কোনো ধৰণৰ সন্দেহ নাই কথাখিনি সকলোৱে মনত ৰাখিব আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে দিনৰ সহি সমজ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন